কিয় পঢ়াচোন বাবা আৰু অলপ টাইম পঢ়া দিয়া আৰু অলপ পঢ়া তুমি এইখিনি এবাৰ ভালদৰে লিখা তাৰ পিছত থৈ দিবা দিয়া চোৱা বাবা তুমি ভালদৰে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব তেতিয়াহে আমাৰ অভাৱবোৰ দূৰ হ'ব বুজি পাইছানে দিয়া অলপ পঢ়া মা মই ক্লাছত ফাৰ্ষ্ট আছো হয় মা ও মা মা ক'ত গ'ল মাতো ও মা ৰ গৈছো আরে সোনকালে আহা মা সোনকালে আহা কি হলনো কিয় ইমান কৈছৰি আছে মা 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 এটা বহুত ভাল খবৰ ভাল খবৰ কি ভাল খবৰ মোৰ পৰীক্ষা ৰিজাল্ট দিলে মা আৰু আমি ভবাৰ দৰে মই ষ্টাৰ মাৰ্ক লৈ ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছো সঁচা হে ভগৱান তোমাক বহুত বহুত ধন্যবাদ প্ৰভু তুমি মোৰ ল'ৰাটোক চকু মেলি চালা কি হ'ল বাবা কি চিন্তা কৰি আছ তই ৰিজাল্টটো মই ভবা মতে কৰিলোঁ কিন্তু আগলৈ কি কৰিম মা আমাৰ ইয়াতেতো এখনো ভাল কলেজ নাই আৰু চহৰত গৈতো পঢ়িব লাগিলে বহুত টকাৰ প্ৰয়োজন হ'ব দিয়া এতিয়া আৰু মই পঢ়া আশা বাদ দিওঁ এতিয়া মই ভাল কাম এটা বিচাৰোঁ নালাগে বাবা তই ইমান ভাল ৰিজাল্ট কৰিছ তই পঢ়িব লাগিব পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব কিন্তু মা মই যদি বাহিৰত পঢ়িবলৈ যাওঁ ইমানবোৰ টকা তুমি কেনেকৈ যোগাৰ কৰিবা টকা পইচাৰ চিন্তা মোৰ সেইবোৰ চিন্তা তই কৰিব নালাগে তই মাত্ৰ পঢ় আৰু বাহিৰৰ কলেজত যাবলৈ সাজু হ বাকী চিন্তা মোৰ বাবা কোননো মই মমতা খুৰী খুৰী আহক 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 কওকচোন খুৰী কিয় আহিল বাবা মানে মই তোমাৰ পৰা এটা সহায় বিচাৰি আহিছিলোঁ কওকচোন কওক খুৰী আমাৰ বাবাই ৰিজাল্টটো ভাল কৰিছে বুলিতো গম পাইছাই গম পাইছোঁ খুৰীটো গম পাইছোঁ এতিয়া তাক পঢ়া শুনাৰ কাৰণে ভালেখিনি পইচাৰ প্ৰয়োজন হৈছিল আৰু মোৰ ওচৰতো তেনেকৈ ইমান পইচা নাই সেইকাৰণে তোমাৰ ওচৰত অলপ ধাৰলৈ বুলি পইচা বিচাৰি আহিছিলোঁ হ'ব খুৰী কিয়নো নিদিম মই মোৰ কামেই সেইটো হ'ব দিয়ক দি দিম খুৰী আপুনিতো জানেই মই ধাৰ দিওঁতে দিওঁ তাৰ বিনিময়ত মই কিবা এটা লওঁ মোৰতো দিব পৰাকৈ তেনেকৈ বিশেষ বস্তু একো নাই মোৰ ঘৰৰ কাগজ পাতিখিনি আছে সেইখিনিয়ে নহ'লে তোমাক দি দিওঁ হৈ যাব যাওক মই গধূলি আপোনালোকৰ তাত যাম আপুনি কাগজখিনি দিব আৰু মই পইচাটো দি আহিম আপোনাক ঠিক আছে তুমি চিন্তা নকৰিবা মোৰ ল'ৰাই পঢ়ি শুনি ডাঙৰ মানুহ হৈ চাকৰি কৰিলে তোমাক সকলো পইচা ঘূৰাই দিম এতিয়া মই আহিছোঁ দিয়া ঠিক আছে খুৰী যাওক মই দিম যাওক আপুনি চিন্তা নকৰিব যাওক তোমাক বহুত বহুত ধন্যবাদ ঠিক আছে খুৰী ঠিক আছে বাবা তোৰ কাপোৰ কানি ভৰাই হ'ল মই পুৰা ৰেডি মা গৈ থাকোঁ দিয়া বাছখন নাপাম আৰু পিছত এইটো লচোন ল কি দিছা আৰু ইয়াতে তই ভাল পোৱা নাৰিকলৰ লাৰু আৰু পিঠা কেইটামান আছে বাবা তই ভালদৰে যাবি আৰু গৈ পাই মোক ফোন কৰিবি তোকচোন এনেকৈ পঠাই দিবলৈ বৰ দুখ লাগিছে মা এই একেখিনি তুমি কথাই আজি 4-5 দিনৰ পৰা কৈ আছা হ'ব দিয়াচোন যদি যাব নালাগে নাযাওঁ দিয়া হে এনেকৈ নকয় নহয় যা ভালদৰে যাবি আৰু মোক ফোন চোন কৰি থাকিবি কৰিম দিয়া মা খোৱা লোৱাবোৰ ভালদৰে কৰিবি ঠিক আছে নিজৰো যতন ল'বি অ'কে যাওঁ এতিয়া মই তুমি এনেকৈ কান্দি নাথাকিবা কিন্তু যদি ফোন কৰি কান্দি থাকা নহয় মই কলেজ পঢ়া বাদ দি ডাইৰেক্ট গুচি আহিম নাথাকো যা ভালকৈ থাকিবা দে তই বন্ধ পালেই গুচি আহিবি ঠিক আছে মই আহিম এক্সকিউজ মি কোৱাচোন মানে আজি মোৰ কলেজত প্ৰথম দিন হয়
মই মানে ডি ব্লকটো বিচাৰি আছিলোঁ, বিচাৰি পোৱা নাই। তুমি ক'বা নেকি কোনপিনে আছিল? একচুৱেলি মই ভালকৈ গম নাপাম, মানে মোৰো ফাৰ্ষ্ট ডে হয়। অঁ চৰি হা, বেয়া নাপাবা। নাই একো নাই। ঠিক আছে। অঁ মা। বাবা, কলেজ যাই পালিনে? অঁ পালোঁ দিয়া। নাই ক্লাছত সোমোৱা নাই, কলেজ পালোঁ জাষ্ট। কলেজত যাই কেনেকুৱা লাগিছে? ভাল লাগিছে মা। দে যা, তই ক্লাছ কৰগৈ। হ'ব দিয়া। ভালদৰে পঢ়িবি। হ'ব, থৈছোঁ। অ' ভাই, হুম। তই ইমান ঝুমি কাক চাই আছ? এটা কথা কি জানো? কি? মোৰ মানে তানভিক বহুত ভাল লাগে। তাইকে চাই আছোঁ ৰ। লাভ নাই, তাই এই কলেজৰ কোনো ল'ৰাকে পাত্তা নিদিয়ে। আৰে বাবা, মই কলেজত অহা দিনৰে পৰা মোৰ চকুত কেৱল এজনী ছোৱালীয়ে ভাহি আছে, সেইটো হ'ল তন্ভি। আৰু মোৰ বিশ্বাস, তন্ভিক মই মোৰ মনৰ কথাখিনি ক'লে তাই বুজি পাব। শুন ভাই, বাওনা হৈ চন্দলে হাত মেলি একো লাভ নাই। তাই ফেমিলি বেকগ্ৰাউণ্ড জান তই? নাজানো। তাই বিজনেছ নাইকন ৰেৱতী চৌধুৰীৰ একমাত্ৰ ছোৱালী। কালি নোটখিনি লিখিছ? তুমি লিখিব লাগিছে, জানানে প্ৰেক্টিকেল বাঢ়ি গৈছে। আজি ফুৰিব যাবি নেকি গধূলি? ওলাম দে এবাৰ। হাই, মই বিমান। ব'ল। যোৱা, তুমিও এনেকৈ আঁতৰিয়ে যোৱা মোৰ পৰা। চালা, এইখন কলেজত অহাৰ পৰা যাৰে লগত মই ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰোঁ সিয়ে মোৰ পৰা এনেকৈ পলাবই ন। মই যে অনাথ, মোৰ যে কোনো নাই। অনাথ এজনৰ লগত বাৰু কোনে ফ্ৰেণ্ডশ্বিপ কৰিব? যাৰে ওচৰত যাওঁ তাৰে পৰা মই এনেকৈ ইগন'ৰ হৈ আহিব লাগে। হ'ব দিয়া, ভুলটো মোৰে, মই তোমালোকক ডিষ্টাৰ্ব কৰিলোঁ, চৰি। আৰু নেক্সট টাইম এনেকুৱা ডিষ্টাৰ্ব নকৰোঁ কেতিয়াও। ৰ'বা, মই তানবি। ৰাহুল, তই কি কৈছিলি? তন্ভিয়ে কলেজৰ কাকোৱে পাত্তা নিদিয়ে। আজিতো তাই মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলে, আৰু লাহে লাহে তাই মোক ভাল পাব লাগিব। চালা, সৰুৰে পৰা জীৱনটোত বহুত অভাৱ দেখিলোঁ। জন্ম হোৱাৰে পৰা কেৱল অভাৱ আৰু অভাৱে। কিন্তু এই ছোৱালীজনীৰ জৰিয়তে মই মোৰ জীৱনৰ প্ৰতিটো অভাৱেই দূৰ কৰিম। মোৰ অতীতটো যি আছিল, কিন্তু মোৰ ভৱিষ্যতটো তাইৰ জৰিয়তে মই ৰঙীন কৰিম। আই এম চৰি মা, তুমি মোক বেয়া নাপাবা। হেল্ল', বাবা, তই তাত খোৱা লোৱাবোৰ ভালদৰে কৰি আছ নহয়? তই ভালদৰে থাকিবি আৰু পঢ়া শুনাও ভালদৰে কৰিবি। মোৰ কথা তই চিন্তা কৰিব নালাগে, মই ভালে আছোঁ দে। তই ভালদৰে পঢ়ি শুনি ভাল চাকৰি এটা ল সোনকালে, মই সেইটোৱে বিচাৰোঁ। দে হ'ব দে।
বাবাই ফোনটো কিয় ৰিচিভ নকৰে? ক'ত বা আছে সি? ইমান দিন হ'ল ফোন কৰি আছো, এবাৰো ফোনটো ৰিচিভ নকৰে। আগতেতো সি কেনেকুৱা কৰা নাছিল। সি মোক কিমান বাৰ ফোন কৰে দিনটোত। নে বাবাৰ লগত কিবা অঘটন? প্ৰভু, মোৰ ল'ৰাটোক চাবা তুমি প্ৰভু। চালা মানুহবিলাকে পইচা লোৱা টাইমত ল'ব, দিয়া টাইমত কাৰো খবৰ নাই। ইমান ফাল্টু মানুহবিলাক। মোক মাতিছিলা বাবা? খুৰী কি হ'ল? যোৱা মাহতো আপুনি পইচাটো নিদিলে, এই মাহতো আপুনি যদি নিদিয়ে মই কিন্তু বহুত বেয়া লৈ যাব পাৰোঁ। এইটো কথা মনত ৰাখিব কিন্তু আপুনি। নহয় মানে বাবাই ফোনটো ৰিচিভ কৰা নাই, আৰু মোৰ ওচৰততো ইমান পইচা নাই। তাৰ কিবা অসুবিধাই হৈছে নেকি? একো খবৰো পোৱা নাই নহয় বহুত দিন ধৰি। তুমি কিছুদিন ধৈৰ্য ধৰা, মই কিবা এটা ব্যৱস্থা কৰিম। নহ'লে মই তাক বিচাৰি এবাৰ গুৱাহাটীলৈ গুচি যাম। তুমি চিন্তা নকৰিবা বাবা। যি কৰে খুৰী সোনকালে কৰক, পিছত কিন্তু মোক বেয়া নাপাব আপোনালোকে। মই কিন্তু কৈ থৈ দিলোঁ আপোনাক কথাটো। হ'ব, এতিয়া মই আহিছোঁ দিয়া। ঠিক আছে, যাওক। কি চাই আছা? তোমাক আগতকৈ তোমাক বেছি মৰম লগা হৈছে দেই তন্বী। মোৰ মাজে মাজে ভয় হয় জানা, যদি তোমাক বেলেগে চকু দিয়ে মোৰ কি হ'ব? বাকী মই ভাবিছোঁ ইমান গৰম পৰিছে ইয়াতে, কেইদিনমান শ্বিলঙৰ পিনে যাওঁ নেকি, ফুৰি আহোঁ। পাৰি কিন্তু। পাগল কৰি দিয়ে এই মানুহবিলাকৰ। ফোনটো কাটিলেও মানুহবিলাকে বাৰে বাৰে কৰি থাকে। এই নাম্বাৰটোৰ পৰা তোমাৰ বহুত দিন ফোন অহা দেখিছোঁ আৰু তুমি ৰিচিভ নকৰা। কোন হয় এইজন? এইজন মানে মা দেউতা ঢুকোৱাৰ পিছত এই মানুহজনে মোক মানে তেওঁৰ লগত ৰাখিছিল। বহুত শাস্তি দিছিল জানা। সৰুতে মোক পঢ়িব দিয়া নাছিল, ভালকৈ খাব দিয়া নাছিল। বহুত কষ্ট কৰি মই সেই মানুহজনৰ হাতৰ পৰা বাচি কলেজখনত কিবাকৈ এডমিশ্যন লৈছিলোঁ। এতিয়া আকৌ মোক বাৰে বাৰে ফোন কৰি থাকে মানুহজনে, সেইকাৰণে মই ফোনটো কাটি থাকোঁ। আচ্ছা শুনা, মই মাক আমাৰ দুটাৰ কথা কৈছিলোঁ। আমাৰ দুটাৰ কথা কৈছিলা? মায়ে কি ক'লে? মায়ে তোমাক মাৰ অফিচতে জইন কৰি ল'ব দিছে। সঁচা? হ'ম দিয়া, জইন কৰি ল'ম সোনকালে। আৰু শুনা, তুমি জইন কৰাৰ পিছতে আমি বিয়াখন পাতি লওঁ ব'লা। বিয়া? মই সপোনটো দেখা নাই। কিন্তু এটা কথা, মায়ে কৈছে বিয়াৰ পিছত তুমি আমাৰ ঘৰত থাকিব লাগিব। তোমাৰ কিবা প্ৰব্লেম হ'ব নেকি বাৰু? নাই নাই, মোৰনো আৰু কি প্ৰব্লেম হ'ব? মই ভালহে পাম, কাৰণ সৰুৰ পৰাই মাক বাপেকৰ মৰম নোপোৱা ল'ৰাজনে মাকৰ মৰম পাব, মানে তোমাৰ মাৰ। খুৰী, ঐ খুৰী। পংকজ বাবা? ফোন মাৰিলেও যে ফোন ৰিচিভ নকৰে আপুনি? মানে এই বাবাই ফোনটো ৰিচিভে কৰা নাই। ক'ত বা থাকিলে সি, তাৰ একো খবৰে নাই নহয় বাবা। খুৰী, মই আপোনাক সিদিনাখনেই কৈছিলোঁ
মই বহুত বেয়া লৈ যাব পাৰোঁ কিন্তু বাবা তুমি আৰু অলপ সময় দিয়াচোন। সময় মই সিদিনাখনেই কৈছিলোঁ আপোনাক বহুত বেয়া লৈ যাব পাৰোঁ, খালী কৰক ঘৰ। বাবা অনুগ্ৰহ কৰি আৰু দুদিনমান থাকিবলৈ দিয়াচোন। এই মই কৈছোনে নাই ঘৰটো খালী কৰি দে আহ। বাবা মুম্মা তুমি ইমান দিন ক'ত আছিলা? মই অলপ অফিচৰ কামত বাহিৰত গৈছিলোঁ। তোমাৰ কাৰণে মই ঢেৰ চকলেট আনিছোঁ, পাইছানে নাই? ক'ত আছে? তোমাৰ ৰুমত আছে, যোৱা তুমি খাই লোৱাগৈ। থেংক ইউ। অ'কে বাই বাই। আহি পালা বিমান? অঁ মা আহি পালোঁ। তোমাৰ কেনেকুৱা লাগিছে? টেণ্ডাৰটো আমি পাম নে? মই থকালৈকে কোনেও আমাৰ হাতৰ পৰা টেণ্ডাৰ কাঢ়ি নিব নোৱাৰে। তুমি অহাৰ পৰা আমাৰ কোম্পানীটোত বহুতখিনি ইম্প্ৰুভ হৈছে। ইটছ মাই প্লেজাৰ মা। বাকী মা কাম কৰা মানুহ আপুনি পালেনে নাই? পাইছোঁ এগৰাকী অকণমান বয়সীয়াল। অঁ আচলতে ভুলটো আপোনালোকৰে। আপোনালোকে মানুহবিলাকক খুব সহজে বিশ্বাসত লয়, সেইকাৰণে সিহঁতে এদিনৰ জেগাত 5 দিন ছুটি কৰে। কিছুমানেতো যায় নাহে। এইবাৰ কাম কৰা মানুহজনীক অলপ ভালদৰে চাব। কি জানা নাই, মই মানুহক বহুত মৰম কৰোঁ, কিন্তু মোৰ লগত যোনে প্ৰবঞ্চনা কৰে তাক মই কেতিয়াও কিন্তু ক্ষমা নকৰোঁ দেই। সেইটোতো হয়েই। পিছে মা তন্বী ক'ত গ'ল? মই অহাৰ পৰা তাইক লগেই পোৱা নাই। আছেতো তাইৰ ভিতৰত, যোৱা লগ কৰি আহাগে। মোক চাগে তাই বহুত খং কৰিয়ে আছে, মানে যোৱাৰ আগতে কিবা আমাৰ দুটাৰ অলপমান কাজিয়া হৈছিল। যাওঁ ৰ'ব কথা পাতি আহোঁ। বাবা মোৰ ফোনটো তই ভালে আছ? বাবা তই ক'ত আছিলি ইমান দিনে? মোক ফোন এটাও নকৰ হা? তই জাননে ই পংকজে আমাৰ ঘৰ মাটি সকলো লৈ ল'লে। তোক ভালে দেখি বৰ ভাল লাগিছে। বল হে প্ৰভু তোমাক বহুত বহুত ধন্যবাদ। বল বল বাবা ঘৰলৈ যাওঁ, বল বল আহ আহ বল। বিমান কোনেও তোমাক কেলে বাবা বাবা মাতিছে? আপোনালোকে ৰাখিছে কাম কৰা মানুহ। আৰে মই কি জানো এও কোন? মই দেখোন মানুহে নাছিলোঁ। আচলতে মা কি জানে, আমাৰ মানে একে একে চেহেৰাৰ মানুহ বহুত থাকেতো। তেখেতৰ চাগে ল'ৰাজন মোৰ দৰে দেখাত। আৰে ঐ পাগলী, তোৰ অকাত কি হা মোক বাবা বুলি মাতা? মই কোন তই জান? হা মানুহ চাই চিতি কথা কবি, বুজিছ? এনেকুৱা পাগলী মানুহ এজনী ইয়াতে থকা উপযোগী নহয় মা। এইক মই এতিয়াই বাহিৰত পেলাই থৈ আহোঁ। আপোনালোকে ৰ'ব, লগা হ'লে আজিৰ পৰা ঘৰৰ কাম মই কৰিম, কিন্তু এই মানুহজনী ইয়াতে থাকিব একদমেই নোৱাৰে। বল বাবা বল। বাবা মোক তুমি ক্ষমা কৰি দিবা মা, মোৰ হাতত বেলেগ উপায় নাছিল। বাবা তই মোক কেনেকে এনেকে ক'ব পাৰ? তোক মই জন্ম দিয়া মা, তই মোক পাগল বুলি ক'লি মানুহৰ আগত। তই মোক চিনি নাপাওঁ বুলি ক'লি বাবা। মোক ক্ষমা কৰি দিবা মা। মই যদি সকলোবোৰ কথা কৈ দিলোঁ হয়, ইহঁতে মোক মাৰি পেলালে হয় মা। মই নিজৰ জীৱনটো বচাবৰ কাৰণে মই তেনেকৈ ক'ব লগা হ'ল, আৰু লগতে সিহঁতে তোমাকো মাৰি পেলালে হয়। মই তোমাক মৰা চাই থাকিব নোৱাৰোঁ মা। বাদ দিয়া, জীৱনত বহুত পাপ কৰিলোঁ মা, এতিয়া আৰু নাই। আজিৰ পৰা তুমি মোৰ লগত থাকিবা মা। কোনেও গম নোপোৱাকৈ মই এটা ঘৰ সাজি উলিয়াই থৈছোঁ। সেই ঘৰটোত তুমি আৰু মই থাকিম মা। নালাগে মোক টকা পইচা, মোক ধন সম্পত্তি একোৱেই নালাগে, মোক কেৱল তোমাৰ মৰম লাগে মা। বাবা ব'লা তুমি মোৰ লগত। আহা। বাবা এইখিনি কি জেগা? বৃদ্ধাশ্ৰম মা। এইটো তোমাৰ নতুন ঠিকনা। কিবাকে মোৰ ভাগ্যখন সলনি কৰিছোঁ মা। তুমি মোৰ জীৱনৰ কাইদ হৈ থিয় নিদিবা। আজিৰ পৰা তুমি ইয়াতে থাকিবা। আৰু এটা কথা তোমাক কৈ দিওঁ মা, যদি তোমাৰ মনত মোৰ প্ৰতি অলপমানো ভালপোৱা আছে, অলপমানো মৰম আছে, মানুহৰ আগত মোক তোমাৰ ল'ৰা বুলি কোনোদিন স্বীকৃতি নিদিবা। কোনোদিন মোৰ চিনাকি বিচাৰি নাযাবা মা।
মই মৰি গৈছোঁ কেতিয়াবাই তোমাৰ কাৰণে, আৰু তুমিও মোৰ কাৰণে মৰি গৈছা। তুমি ইয়াত থাকা মা, ইয়াত তুমি একোৰে অভাৱ নোপোৱা। তোমাৰ সমান বয়সৰ মানুহ পাবা ইয়াতে, সকলোৱে তোমাক মৰমত ৰাখিব মা। নালাগে তুমি বেলেগৰ ঘৰত কাম কৰিব। ইয়াত যি খৰচা লাগে সকলোবোৰ মই বহন কৰিম, কেৱল তুমি তোমাৰ মুখখন বন্ধ ৰাখা মা। আৰু মা, তুমি যদি ইয়াৰ পৰা ভুলতো ওলোৱাৰ কথা ভাবা নহয়, তুমি মোৰ মৰা মুখ দেখিবা, কিন্তু ইয়াতে ভালকৈ কৰি থাকিবা। পাপা, অঁ মা, ৰাতিপুৱা যে এজনী আইতা আহিছিল, ক'ত গ'ল? কাম কৰি আছিল যে। সেইজনী আইতা নহয়, সেইজনী এজনী পাগলী আছিল, আৰু সেই পাগলীজনীক মই তাইৰ উচিত জেগাত থৈ আহিছোঁ। সেইবোৰ মানুহক কেতিয়াবা দেখিলেও নামাতিবা দেই। বিমান, সেই সৰু ছোৱালীজনী তুমি এইবিলাক কি শিকাই আছা? মুনমা, তুমি যোৱাচোন ৰুমত খেলাগে। চোৱা তন্ভি, ৰাতিপুৱাৰ পৰা মোৰ মূৰটো এনেই গৰম হৈ আছে। সেই মানুহজনীয়ে প্ৰথমে গৰম কৰিলে, আৰু এতিয়া আহি পোৱাৰ পিছত তুমি মোৰ মাথাটো গৰম কৰিবা নেকি? এই বাহিৰা মানুহ এজনীৰ কাৰণে তুমি মোৰ লগত কাজিয়া কৰিব আহিছা নেকি? এনেকুৱা কথা নহয়, মোৰ এনেকুৱা কিয় লাগি আছে তাইৰ লগত তোমাৰ কিবা এটা সম্পৰ্ক আছে। অ' প্লিজ তন্ভি, নেক্সট টাইম মুখত এইবোৰ কথা নানিবা দেই। আৰু তেনেকুৱা মানুহ এজনীৰ লগত মোৰ কি সম্পৰ্ক থাকিব? মানুহৰ ঘৰত কাম কৰে তেওঁ, মইতো তেওঁক চিনিয়ে নাপাওঁ। প্লিজ তন্ভি, নেক্সট টাইম এইবোৰ কথা নক'বা, নহ'লে মই কিন্তু তোমাক বহুত বেয়া পাম। যোৱা, বৰকৈ ভোক লাগিছে, খাবৰ কাৰণে কিবা এটা বনোৱা। ৰবা, বনাই আনি আছো। নমস্কাৰ আইতা। অঁ, মোৰ নাম অংকিতা, মই JB পাব্লিচাৰৰ পৰা আহিছোঁ। আপোনালোকৰ আশ্ৰমৰ মই সকলোকেই লগ পালোঁ। কোৱাচোন কি কথা আছিলে? আচলতে আমাৰ এটা NGO আছে, আমি সেই NGOৰ তৰফৰ পৰা প্ৰতি বছৰে বৃদ্ধা আশ্ৰমৰ পৰা কিতাপ পাব্লিছ কৰোঁ। বৰ ভাল কথা। আচলতে আপোনালোকৰ বৃদ্ধা আশ্ৰমখনতো মই এই প্ৰস্তাৱটিয়ে লৈ আহিছিলোঁ, আৰু ইয়াতে সকলোৰে লগত কথা পাতি মই গম পালোঁ যে আপুনিও বোলে বৰ ধুনীয়া লিখা মেলা কৰে। মই বিচাৰোঁ যে আপুনিও এই প্ৰতিযোগিতাটিত অংশগ্ৰহণ কৰক। মই চেষ্টা কৰি চাম বাৰু। তোমালোকে ইমান ভাল কাম কৰিছা, তোমালোক সফল হোৱা মা। মই চেষ্টা কৰিম। মুম্মা, খেলি আছা? অঁ পাপা, পাপা তুমি যে কৈছিলা মোৰ এক্সাম খতম হোৱাৰ পিছত তুমি ফুৰিবলৈ যাবা, কেতিয়া লৈ যাবা? মা, মোৰ কালি আৰু পৰহি অকণমান অফিচৰ কাম আছে, সেইখিনি কৰি লওঁ, তাৰপিছত মা, তুমি আৰু মই ফুৰিবলৈ যাম, হ'ব? ঠিক আছে পাপা। অ'কে, এতিয়া তুমি খেলা হা, মই আহি আছোঁ দেই। অঁ মিষ্টাৰ বৰুৱা, নাই 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 নাই, সেইটো কথা আপুনি কাকো ক'ব নালাগে। আৰে ডাইৰেক্ট মোৰ একাউণ্টত ডিপ'জিট কৰি দিয়ক। মোৰ ৱাইফৰ বাৰ্থডে আহি আছে নেক্সট মান্থ। মই ভাবিছোঁ এইবাৰ তাইক এখন ৰিজৰ্ট গিফ্ট কৰিম। নাই 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 নাই, হ'ব বাৰু, আপুনি কেৱল এইবোৰ কথা কাকো নক'ব। মোৰ মাদাৰ ইন লকো ইমান জনাব দৰকাৰ নাই, আপুনি খালি ডিপ'জিট কৰি থাকক। মই চাই ল'ম সেইবোৰ, ঠিক আছে। আৰু আমাৰ গেংটকৰ সেইখিনিৰ কথাও ভাবিব অলপ। নাই নাই, সেইটো প্ৰজেক্ট আমিয়ে পাম। ঠিক আছে, হ'ব বাৰু, ৰাখিছোঁ। আইতা আইতা আইতা, আপোনাৰ কাৰণে এটা বৰ ভাল খবৰ আছে। কি খবৰ? আপুনি যে লিখিছিলে কাহিনীটো, সেইটো আমি কিতাপ আকাৰে পাব্লিছ কৰিছিলোঁ, আৰু এইবাৰ গ্ৰন্থমেলাত সেইখন কিতাপ হায়েষ্ট চেল হৈছে, আৰু সকলোৱে আপোনাৰ কিতাপখন পঢ়ি বৰ ভাল পাইছে, গম পায়নে? আৰু নিউজ চেনেলবোৰে যে আপোনাৰ ইণ্টাৰভিউ ল'বলৈ পাগল হৈ আছে। তোমালোকৰ কাৰণে সেই কাহিনীটোৱে এটা বাস্তৱ ৰূপ পালে, মানুহে ভাল পালে। বহুত বহুত ধন্যবাদ মা, সদায় ভালে থাকা, আৰু এনেকুৱা কামবোৰ তোমালোকে কৰি থাকা। ঠিক আছে, হ'ব। তন্বী, পূজা।
ইমান দিনৰ মূৰত কি খবৰ? আছো ভালে, তোৰ কেনেকুৱা? আছো তই বাহিৰত গৈ তোৰ খবৰে নাইচোন, বিয়াতো নাহিলি। কি কবি আৰু এক্সাম আছিলে, আহিবই নোৱাৰিলো। পিছে এতিয়া ক'ত গৈ আছ? মই গ্ৰন্থমেলাত গৈ আছো। এইবাৰ এখন বুক ওলাইছে নো, বহুত নাম শুনি আছো, তাকেই ল'ব গৈ আছো। বুক? কোনখন বুক? মমতাৰ চকুলো। অ' সেইখন বুক, ময়ো নাম শুনি আছো বহুত। ব'ল নহ'লে মই যাওঁ তোৰ লগত, ব'ল, এখন যাওঁ, আনিম। ব'ল। ব'ল। মমতাৰ চকুলো যিখন গ্ৰন্থ পঢ়ি আপোনালোকে বিৰাট ভাল পাইছে আৰু সেই গ্ৰন্থখন আমাৰ গ্ৰন্থমেলাত সৰ্বশ্ৰেষ্ঠ বিক্ৰী অভিলেখ সৃষ্টি কৰিছে আৰু সেই গ্ৰন্থখনৰ লেখিকা মমতা দেৱী আমাৰ মাজত আছে। তো আপোনাৰ অনুভৱটো জানিব বিচাৰিছোঁ। তোমালোকক বহুত বহুত ধন্যবাদ মোক ইমানখিনি মৰম দিয়াৰ কাৰণে। অনুভৱ বুলি ক'বলৈ গ'লে আমি লিখি ভাল পাওঁ আৰু ইয়াতে এই আশ্ৰমখনত থাকিয়ে কিবা কিবি লিখি আহিছোঁ আৰু মোৰ গ্ৰন্থখন এইবাৰ গ্ৰন্থমেলাত ইমান বেছিকৈ বিক্ৰী হৈছে, সেইকাৰণে খুব বেছি ভাল লাগিছে। পাঠক ৰাইজক মই বহুত বহুত ধন্যবাদ জনাম, সিমানেই। আৰু এই গ্ৰন্থখন যে আপুনি লিখিছে, এইখন কাল্পনিক নে বাস্তৱ জীৱনৰ লগত জড়িত? এইখন এখন বাস্তৱ জীৱনৰ লগত জড়িত গ্ৰন্থ। তেনেহ'লে সেই গ্ৰন্থখনত উল্লেখ থকা বিমান ভট্ট আপোনাৰ সঁচাকৈ সন্তান নেকি? হয়, বিমান মোৰেই সন্তান। বিশেষ মোৰ একো ক'ব লগা নাই। আপোনালোকক বহুত বহুত ধন্যবাদ। ধন্যবাদ দৰ্শক ৰাইজক। দৰ্শকসকল, আমি এতিয়া আহি পাইছোঁ বিমান ভট্টৰ অফিচৰ বাহিৰত। এতিয়া আমি তেওঁক প্ৰশ্ন কৰিম কিয় তেওঁ তেওঁৰ মাকৰ লগত এনেকুৱা কৰিছে। তো বিমান ভট্ট আমাৰ মাজত আহি পাইছে। বিমান ভট্ট আপুনি কওক, ৰাইজক কওক যে আপুনি কিয় মাৰ লগত এনেকুৱা কৰিছে। মা, মোৰ কোনো মায়ে নাই। আপোনালোকে বাৰে বাৰে মোক এইটো প্ৰশ্ন সুধি সুধি মেণ্টেলি বহুত বেছি প্ৰেছাৰ দিছে আৰু আচলতে এইবিলাক মোৰ ওপৰত কাৰোবাৰ ষড়যন্ত্ৰ। মই বাৰে বাৰে কৈছোঁ যে মোৰ মা নাই, প্লিজ মোক অলপ শান্তিত থাকিবলৈ দিয়ক, জীয়াই থাকিবলৈ দিয়ক, নহ'লে মই আপোনালোক সকলোৰে ওপৰত মানহানিৰ গোচৰ দিম। তো দৰ্শকসকল, আপোনালোকে দেখিব পাৰিছেনে বিমান ভট্ট আমাৰ কেমেৰাৰ পৰা কেনেকৈ পলাই গ'ল। এতিয়া আপোনালোকৰ বিচাৰ আপোনালোকে কি কৰে? ছি বিমান, তোমাৰ পৰা এইটো আশা কৰা নাছিলোঁ মই। যিজনী মায়ে তোমাক জন্ম দিছে তেওঁৰ লগত তুমি ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিছা, তেওঁক পাগলী বুলি কৈছা আৰু মোৰ আগত তেওঁ মৰা বুলি কৈছা। তোমাৰ নিচিনা মানুহ এজনৰ লগত মই কেতিয়াও থাকিব নোৱাৰোঁ বিমান। প্লিজ তেনেকৈ নক'বা তুমি তন্বী, মই অলপতো বুজা। মোৰ হাতত বেলেগ উপায় নাছিল, মই তোমাক হেৰুৱাব খোজা নাছিলোঁ। প্লিজ তুমি তেনেকুৱা নকৰিবা। মা আপুনি তাইক বুজাওকচোন। তাই যি কৈছে ঠিকে কৈছে। তোমাৰ নিচিনা প্ৰবঞ্চক এটাই মোক মা বুলি মতাৰ যোগ্য নহয়। ওলাই যোৱা ইয়াৰ পৰা। তন্বী, এবাৰ মুম্মাক মাতা না, মুম্মাৰ মুখখন চাই যাওঁ মই। তাইৰ বাপে খোৱা যোগ্য তুমি? তাইৰ মুখ চাব একো দৰকাৰ নাই। ওলাই যোৱা তুমি ইয়াৰ পৰা। তাইক অকলেই ডাঙৰ দীঘল কৰিম মই। ময়ো যাম। নালাগে তুমি যাব। আহা। মা, বাবা তই ইমান দিনে ক'ত আছিলি? তই জাননে তোৰ কাৰণে মোৰ কিমান মনত পৰিছিল? গোটেইটো শুকাই খিনাই গৈছ। তই ভালে আছনে বাবা? সকলো শেষ হৈ গ'ল মা। মোৰ জীৱনটোৱে শেষ হৈ গ'ল। আজি মোৰ ওচৰত মোৰ কণমানিজনীও নাই, মোৰ পত্নীও নাই। সিহঁতে মোক তাৰ পৰা উলিয়াই দিলে মা। মোৰ দৰে প্ৰতাৰক এজনক সিহঁতে বোলে কোনোদিন আঁকোৱালি নলয়। এতিয়া কেৱল মোৰ ওচৰত তুমি আছা মা, আৰু আজিৰ পৰা তুমি মোৰ লগত থাকিব লাগিব। ইয়াতে তুমি আৰু থাকিব নালাগে, ব'লা মোৰ লগত। তুমি যাবানে মা? সেই সময়ত ময়ো অকলশৰীয়া হৈ আছিলোঁ বাবা। তেতিয়া মোৰ লগতো থাকিবলৈ কোনো নাছিলে আৰু তেতিয়া তুমিও মোৰ লগত নাছিলা। আৰু এতিয়া মোৰ এনেকৈ থাকিয়ে ভাল লাগে। অকলশৰে থাকি অকলশৰে থাকিবলৈ মই শিকি গ'লোঁ বাবা। তুমি গুচি যোৱা, মই ইয়াতে থাকিম। মই এনেকৈ বহুত সুখী। গুচি যোৱা তুমি।